নমস্কাৰ স্বাগতম জনাইছোঁ নিটিট একাডেমি ইউটিউব চেনেললৈ মই ৰূপুল আমিন আমি আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰচাইজ নম্বৰ 2.5ৰ কুৱেশ্যন নম্বৰ 14ৰ পৰা ইয়াতে কি কৈছে ঘনফলৰ প্ৰকৃত তথ্য নিৰ্ণয় নকৰাকৈ তলৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা আমি ঘনফল নিৰ্ণয় নকৰি আমি কি কৰিব লাগিব ইয়াতে মান নিৰ্ণয় কৰিব লাগিব তো চোৱা এক নম্বৰটোত ইয়াতে আমি চাবলৈ গ'লে প্ৰথমে যেটা বস্তু চাওঁ যে ইয়াত -12 + 7 + 5 ইজিকেল টু কিমান আহিব 0 সো আমি জানো যে যদি a + b + c ইজিকেল টু 0 হয় therefore a³ + b³ + c³ কি হয় thrice abc ৰ সমান হয় সো therefore -12³ + 7³ + 5³ এই গোটেইকেইটা কাৰ সমান হ'ব 3 * -12 * 7 * 5 ৰ সমান হ'ব ওকে সো এই গোটেইকেইটাকে আমি পূৰণ কৰাৰ আগতে ইয়াতে -2 বহাই লওঁ 12 3 গুণ কিমান 36 7 5 গুণ কিমান 35 আমি এই দুটাক পূৰণ কৰিম এই দুটাক পূৰণ কৰিলে কিমান আহিব 1260 হৈ যাব আনসাৰ ইয়াতে চোৱা আমি সেম লিখিম যে ইয়াত 28 + 15 + -15 -13 0 সো আমি জানো যে সেম লিখা ইয়াৰ পৰা এইখিনি যে আমি জানো যে a + b + c 0 হলে a³ + b³ + c³ thrice abc তাহলে ইয়াতে 28³ + -15³ + -13³ এইখিনি কৰিলে আমি কি পাম 3 * 28 * -15 * -13 গতিকে গোটেইকেইটাক আমি ইনটু কৰিলে পাম কিমান যে 16380 হৈ যাব সমাধান তে নেক্সট নাম্বাৰ 15ত কি কৈছে তলৰ কালি দিয়া আয়তবিলাকৰ দিক প্ৰস্থৰ বাবে সম্ভাব্য ৰাশিবোৰ উলিয়া দিক আৰু প্ৰস্থৰ বাবে তো চোৱা কালিৰ ক্ষেত্ৰত কি আহে দিক আৰু প্ৰস্থ আহে কালি ফৰ্মুলা কি আছিল দিক পূৰণ প্ৰস্থ তাৰ মানে এটোকে আমি উৎপাদক বিশ্লেষণ কৰি দুটা পাৰ্ট বনাম এটাক আমি দিক বুলি ক'লে আনটোক আমি প্ৰস্থ ক'ম বা এটাক প্ৰস্থ ক'লে আনটোক আমি দিক বুলি ক'ম তো এইটো ইমান ইম্পৰ্টেণ্ট নহয় যদি আমি চাই লম ইয়াতে কি আছে 25a² -35a প্লাছ কিমান আছে 12 তোমাৰ কাম কি আছিল উৎপাদক বিশ্লেষণ কৰিব গ'লে আমি মধ্যম পদৰ বিভাজন কৰিব লাগে তো মধ্যম পদৰ বিভাজন কৰিব গ'লে আমি প্ৰথমে চাব লাগিব 25 * 12 আৰু এই দুটাক যদি আমি ইনটু কৰাৰ পিছত কি আহিব লাগিব যিটো ফলাফল আহিব সপোজ আমি যদি ইনটু কৰি দিওঁ তেতিয়াহ'লে কিমান পাম 25 ক যদি আমি 12 ৰ লগত ইনটু কৰোঁ 5 * 2 = 7 থাকিল 1 5 * 5 আৰু কিমান আহিব 6 এতে কিমান আহিব 4 এতে কিমান আহিব 2 * 1 2 তাৰ মানে কিমান পাম 0 তে 0 3 মানে 300 এতিয়া 300ক আমি উৎপাদক বিশ্লেষণ কৰিব গ'লে বা উৎপাদক হিচাপে উলিয়াব গ'লে তো আমি চাব লাগিব কিমানে আমি ইয়াতে মাল্টিপল হিচাপে লিখিব পাৰোঁ তো সচন আমি যদি চাওঁ 20 টো ডিভাইড কৰিলে আমি কিমান পাম ইয়াতে যদি আমি 15 কৰোঁ তো 15 2 15 গুণ কিমান 30 আৰু এটা শূন্য থাকিব তেতিয়াহ'লে 300 আহি যাব তেতিয়াহ'লে 300 হ'লে আকৌ দুটা প্লাছ কৰিলে 20 আৰু 25 15 প্লাছ কৰিলে আমি কিমান পাম 35 পাম তেতিয়াহ'লে এটাক আমি লিখিব পাৰিম যে 25a² মাইনাছ লিখি দিয়া 20a মাইনাছ লিখি দিয়া 15a -20 -15 -35 সো প্লাছ কিমান আছে 12 তেতিয়াহ'লে আমি ইয়াৰ পৰা যদি এটা কাম কৰোঁ 5a কমন লওঁ তেতিয়াহ'লে 5 পইচাৰ মাজত যাব 5 বাৰ এ 5 20ৰ মাজত কিবাৰ যাব 4 বাৰ মাইনাছ ইয়াৰ পৰা যদি আমি 3 কমন লওঁ 3 15ৰ মাজত যাব 5 বাৰ ইয়াত আছে a আৰু ইয়াতে কি হ'ব প্লাছৰ লগত মাইনাছ ইনটু ইয়াতে মাইনাছ আহিব 3 12ৰ মাজত যাব কিবাৰ 4 বাৰ তেতিয়াহ'লে ইয়াতে আমি কি লিখিম 5a - 3 আৰু এটা পাইছোঁ আমি 5a - 4 সম্ভাব্য
দিক যদি এইটো হয় 5a minus 3 তেন্তে প্ৰস্থ হ'ব কিমান আমাৰ 5a minus 4 ওকে এতিয়া চোৱা নেক্সট কোৱেশ্চন নম্বৰ 2 কি কৈছে কোৱেশ্চন নম্বৰ 2 তোমাক ইয়াতে দিয়া আছে 35y স্কয়াৰ প্লাস 13y minus 12 এটা 35 লগে যদি আমি minus 12 ক মাল্টিপ্লাই কৰো কিমান পাম 420 তো 420 এর ফ্যাক্টর হিসেবে আমি উলিয়াব গলে 28 লগে যদি আমি 15 ক মাল্টিপ্লাই কৰো 420 পাম 420 আহিব আকৌ 28 এর পৰা যদি আমি 15 ক মাইনাস কৰো কিমান পাম 13 পাম তেতিয়ালে আমি এটুক লিখিম এনেকে 35y স্কয়ার plus 28y minus 15y minus 12 তেতিয়ালে ইয়াৰ পৰা 7y টা কমন লৈ লবা তেতিয়ালে 7y কমন ললে ইয়াতে কি থাকিব 5 বাৰ যাব এটা y থাকিব আৰু ইয়াতে 7 যাব 28 মাজত কিবাৰ 4 বাৰ আকৌ ইয়াৰ পৰা যদি এটা কাম কৰো এটা আমি 3 কমন লম 3 যাব 15 মাজত 5 বাৰ এটা y মাইনাস ইনটু মাইনাস প্লাস আহি যাব 3 বাৰ মাজত কিবাৰ যাব 4 বাৰ সো ইয়াৰ পৰা আমি কি পাম 5y plus 4 আৰু ইয়াতে কি আহিব 7y minus 3 সো আমি ইয়াৰ পৰা লিখিম therefore সম্ভাব্য দিক কিমান আহিব 5y plus 4 আৰু প্ৰস্থ কি আহিব 7y minus 3 ওকে সো এতিয়া সো নেক্সট আছে কোৱেশ্চন নম্বৰ 16 যেটো এটো চেপ্টাৰৰ লাষ্ট প্ৰবলেম হয় ইয়াতে কি কৈছে আয়তন আয়তনৰ ফৰ্মুলা কি আছিল দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা তাৰ মানে আমি এটো তিনিটা উৎপাদক হিচাপে আমি বনাব লাগিব সো প্ৰথম যেটো দি আছে তেকি আছে 3x স্কয়ার minus 12x দ্বিতীয় হলে এটুক আমি কি লিখিব পাৰি ইয়াৰ পৰা 3 আৰু এটা x কমন লব পাৰি তো ইয়াতে কি থাকিব এটা x থাকিব ইয়াতে কি থাকিব 3 বাৰ মাজত কি বাৰ যাব 4 বাৰ তৃতীয় হলে আমি লিখিম therefore সম্ভাব্য এতে দিক সাপোজ এটা ধৰি লৈছো 3 সম্ভাব্য এতে লিখি দিছো দিক প্ৰস্থ উচ্চতা কিমান কিমান এটা 3 4 আৰু এটা কি আছে x - 4 ইয়াৰ ক্ষেত্ৰত চোৱা ইয়াৰ ক্ষেত্ৰত কি আহিব ইয়াতে কি আছে 12ky স্কয়ার প্লাস 8ky minus 20k তো ইয়াৰ পৰা আমি চাবলৈ গলে গোটেই কেইটাত আমি 4 ৰে হৰণ কৰিব পাৰিম 4 এটা কমন লৈ দিম গোটেই কেইটাত কি আছে কি আছে কি এটা কমন লৈ লোৱা 4 12 মাজত কি বাৰ যাব 3 বাৰ ইয়াতে আছে এটা কি y স্কয়ার 4 8 মাজত কি বাৰ যাব 2 বাৰ ইয়াতে এটা y আছে ইয়াৰ পৰা 4 20 মাজত যাব কি বাৰ 5 বাৰ কেটোতে গুছি আহিল তলে ইয়াতে 4k টো ৰাখি দিয়া এতিয়া a টো চোৱা 3 আছে আৰু -5 আছে 3 into -5 কিমান আহিব -15 এতিয়া আমি এটো উৎপাদক উলিয়াব গলে আমি 5 ৰ লগত যদি -3 ইনটু কৰো -15 পাম আকৌ এই দুটা আমি প্লাস কৰিলে এটা +2 পাম তেতিয়ালে এটোক লিখি দিয়া thrice y স্কয়ার ইয়াতে লিখা 5 ইয়াতে লিখি দিয়া সাপোজ 5y minus thrice y so 5টাৰ পৰা 3টা গুছি গলে কেইটা থাকিব দুটা মাইনাস আছে 5 এতিয়া ইয়াৰ পৰা ৰাখি দিয়া 4k আৰু ইয়াৰ পৰা যদি আমি y কমন লওঁ তেতিয়ালে ইয়াতে কি থাকিব thrice y plus 5 ইয়াৰ পৰা যদি আমি -1 কমন লওঁ তেতিয়ালে ইয়াতে কি থাকিব thrice y plus 5 তেতিয়ালে ইয়াৰ পৰা আমি পালো 4k এটা পালো আমি thrice y plus 5 এটা পালো আমি y minus 1 সো আমি ইয়াতে লিখিম therefore সম্ভাব্য দিক প্ৰস্থ উচ্চতা সো therefore সম্ভাব্য দিক প্ৰস্থ উচ্চতা তেতিয়ালে দিক প্ৰস্থ উচ্চতা কি আহিব আমি এই তিনিটা যে পালো এই তিনিটাক আমি এটা এটাকে লিখিব লাগিব তো কপি কৰিব লাগিব ইয়াত আনি পেস্ট কৰিব লাগিব ওকে আচ্ছা তেতিয়ালে ইয়াৰ পৰা আমি কি পালো এটা পালো আমি 4k কমা দি লিখা এটা thrice y plus 5 আকৌ কমা দি লিখা y minus 1 ওকে সো এটা ছিল আমাৰ কোৱেশ্চন নম্বৰ 16 ৰ সমাধান সো আমি গোটেই কেইটা সমাধান কৰিছো হা so thanks for watching up to end
সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে আৰু বেছিকৈ ধন্যবাদ জনাইছোঁ কিয়নো অলমোষ্ট 80% ষ্টুডেণ্টে হয়তো আমাৰ ভিডিঅ' চাই ভাল লাগে কিন্তু ছাবস্ক্ৰাইব নকৰে 20% ছাবস্ক্ৰাইব কৰা আছে চ' কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই অল কৰি ল'বা আৰু কমেণ্টত জনাব নাপাহৰিবা ভিডিঅ'টো কেনে লাগি আছে যদি ইয়াতকৈ ইম্প্ৰুভমেণ্ট লাগে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিবা আমি এইখিনি বস্তুৰ কাৰণে প্ৰস্তুতি চলাম অ'কে চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ